প্ৰতিবেশী প্ৰতিবেশী শব্দটো অতি আপোন আৰু ভাল লগা শব্দ। কিয়নো আমি ওচৰ চুবুৰীয়াৰ যেতিয়া কিবা এটা ভাল খবৰ শুনো, তেতিয়া আমি সকলো চুবুৰীয়াই সুখ অনুভৱ কৰোঁ আৰু উৎফুল্লিত হওঁ। ইয়াৰ বিপৰীতে চুবুৰীয়াৰ কোনো বিপদ হোৱা শুনিলে আমি দুখত ভাগি পৰোঁ। 2023 চনৰ 9 মে'ত মোৰ ছোৱালীজনী যেতিয়া ইহ সংসাৰ এৰি অজান মুলুকলৈ গতি কৰিছিল, তেতিয়া মই দিশহাৰা হৈ পৰিছিলোঁ। মোৰ কাৰণে গোটেই সংসাৰখনেই অসাৰ্থক হৈ পৰিছিল। তেনে এক দুৰ্দিনতে আমাৰ প্ৰতিবেশী বাইদেউবোৰে মোৰ কাষত থিয় দিছিল আৰু অনেক সান্তনা বাণী দিছিল। তেওঁলোকে বহু দিনলৈ মোৰ মনৰ খবৰ ৰাখিছিল আৰু যুক্তি দেখুৱাই জীয়াই থকাৰ বাবে প্ৰেৰণা দিছিল। প্ৰতিবেশী বাইদেউ এজনীয়ে এক দুৰ্দিনত 3টাকৈ সন্তান হেৰুৱাইছিল। সেই বাইদেউজনীয়ে মোক কৈছিল, সন্তান হেৰুৱাৰ যি সুখ এই সংসাৰ এৰি নোযোৱালৈকে আমি বহন কৰিব লাগিব। বাইদেউজনীয়ে মোক বুজাইছিলে যে এই সংসাৰখনৰ প্ৰতি আমাৰ যি দায়িত্ব আছে, সেইবোৰ যদি নিয়াৰিকৈ পালন কৰিব পাৰোঁ, তেতিয়াহে মনৰ আচল শান্তি পাম। নিজৰ বাবে নহ'লেও আনৰ বাবে জীয়াই থকাৰ উৎসাহ দিছিল। হায়, নিয়তিৰ কি পৰিহাস! কিছুদিন পিছত সেই বাইদেউজনীকো হেৰুৱাব লগাত পৰিছোঁ। তেওঁক হেৰুৱাই আমিবোৰ শোকত ভাগি পৰিছিলোঁ। বাইদেউজনী ইমান দুখৰ মাজতো থাকিও আনৰ বাবে সদায় হাঁহি আছিল। নিজৰ অন্তৰৰ দুখ কোনো কাহানি আৰু কেতিয়াও আনৰ আগত ব্যক্ত কৰি পৰিৱেশ দুখময় কৰি তোলা নাছিল। তেওঁৰ সেই মিঠা হাঁহিটো সঁচাকৈ আজিও বৰকৈ মনত পৰে। আজি 2026 চনৰ 12 মে'ত আমাৰ মাজৰ পৰা আন এজনী বাইদেউকো হেৰুৱাব লগাত পৰিছোঁ। প্ৰতিবেশী বাইদেউজনীক আজি 35 বছৰে লগ পাই আহিছোঁ। সুন্দৰ মেখেলা চাদৰ পৰিহিতা, শান্ত শিষ্ট হাঁহিমুখীয়া বাইদেউজনীক প্ৰতিচ্ছবিয়ে বৰকৈ আমনি দিছে। প্ৰতিবেশী সকলো একে নহয়। কিছুমান প্ৰতিবেশী ইয়াৰ ওলোটা হোৱাহে দেখা যায়। যেনে কোনো প্ৰতিবেশীৰ যদি সুখ হয়, তেন্তে কাষৰ প্ৰতিবেশীজনক সুখে দুখে মনৰ শান্তি নোহোৱা কৰে আৰু দুখত মন প্ৰাণ উৎফুল্লিত হৈ পৰে। আমিবোৰ মানুহ, গতিকে মানুহৰ দৰেই থকা উচিত। অন্যৰ দুখত দুখী আৰু সুখত সুখী। এখন ঘৰৰ পৰিৱেশ যিমানেই সুস্থ নহওক কিয়, যদি প্ৰতিবেশীৰ মাজত মিলাপ্ৰীতি নাথাকে, মন কেতিয়াও ফৰকাল হ'ব নোৱাৰে। কাৰণ সুখেই হওক বা দুখেই হওক, আমি ইষ্ট কুটুম্বৰ আগতে প্ৰতিবেশীকহে পাওঁ। সেয়েহে প্ৰতিবেশীৰ লগত ঐক্যতা থকাৰ প্ৰয়োজন।